ছাত্ৰ ছাত্ৰীসকল, আমি এটা নতুন প্ৰশ্নৰ উত্তৰ কৰিবলৈ আগবাঢ়িছোঁ। প্ৰশ্নটো হৈছে উদাহৰণসহ সম্পদৰ শ্ৰেণী বিভাজন সম্পৰ্কে লিখা। তো প্ৰশ্নৰ উত্তৰ কৰিবলৈ যোৱাৰ আগতে আমি এখন ফ্ল' চাৰ্ট চাবলৈ চেষ্টা কৰিম, আৰু এইখন তোমালোকৰ কিতাপতেই আছে। তো ইয়াত আমি দেখিছোঁ যে সম্পদৰ বিভিন্ন শ্ৰেণীবিলাক ফ্ল' চাৰ্টৰ সৈতে দেখুওৱা হৈছে। সৃষ্টি প্ৰক্ৰিয়া অনুসৰি, গঠন অনুসৰি, উপলব্ধ বা স্থায়িত্ব অনুসৰি বা মালিকী স্বত্ব ভিত্তিত এই ধৰণে সম্পদবিলাক ভাগ কৰি লোৱা হৈছে। তো আমি আলোচনা কৰিবলৈ যাওঁতে আমি এইটো কথা জানো যে পৃথিৱীত বহু প্ৰকাৰৰ সম্পদ পোৱা যায়, বিভিন্ন ধৰণৰ সম্পদ আছে আমাৰ, আৰু সেই সম্পদবিলাকক তাৰ যি গঠন বা সৃষ্টি, কেনেকৈ সৃষ্টি হৈছে, গঠন কেনেকৈ, উপলব্ধতা কেনেকুৱা, আৰু মালিকী স্বত্বৰ ভিত্তি কৰি পেলাই এই সম্পদসমূহক বেলেগ বেলেগ ধৰণে ভাগ কৰা হৈছে। গতিকে এই ভাগবিলাকৰ বিষয়ে আমি আলোচনা কৰিব লাগিব। প্ৰথমতে আমি চাম সৃষ্টি প্ৰক্ৰিয়াৰ ভিত্তিত। সৃষ্টি প্ৰক্ৰিয়াৰ ভিত্তিতনো কেনেকৈ সম্পদক ভাগ কৰিব পাৰি। প্ৰথমতেই আছে প্ৰাকৃতিক সম্পদ। প্ৰকৃতিৰ বুকুত যিবিলাক স্বাভাৱিকভাৱে পোৱা যায়, মানে প্ৰকৃতিৰ বুকুত প্ৰকৃতিয়ে নিজে যিবিলাক সৃষ্টি কৰা সম্পদ, সেইবিলাক আমি প্ৰাকৃতিক সম্পদ বুলি কওঁ। আৰু তাৰ উদাহৰণবিলাক হৈছে সূৰ্যৰ পোহৰ, বায়ু, পানী, খনিজ পদাৰ্থ ইত্যাদি। ইয়াৰ পাছত আমি চাম মানৱ সম্পদ। মানৱ সম্পদ বুলি ক'লে আমি প্ৰাকৃতিক যিবিলাক উপলব্ধ বা প্ৰকৃতিত যিবিলাক উপলব্ধ সম্পদ, সেইবিলাক মানুহে ব্যৱহাৰটো কৰে আমি জানোৱেই, কিন্তু যেতিয়া ইয়াক মানুহে নিজৰ প্ৰয়োজন পূৰাবলৈ নতুন সম্পদ সৃষ্টি কৰি লয়, সেই প্ৰাকৃতিক সম্পদবিলাকৰ পৰাই যেতিয়া আমি নতুন সম্পদবিলাক সৃষ্টি কৰি লওঁ, আৰু সেই নতুন সম্পদবিলাকক আমি কি নাম দিম? মানৱ সৃষ্ট সম্পদ বুলি আমি কওঁ। আৰু ইয়াৰ উদাহৰণ আমি নিশ্চয় জানোৱেই, যে উদাহৰণ হিচাপে আমি ক'ব পাৰিম যে ৰাস্তা ঘাটবিলাক আছে, ঘৰ দুৱাৰ, দলং, কল কাৰখানা, যান বাহন ইত্যাদিবিলাক, অৰ্থাৎ আমি নিজে যিবিলাক সৃষ্টি কৰি লওঁ, সেই সকলোবিলাকক আমি মানৱ সৃষ্ট সম্পদ বুলি নামাকৰণ কৰোঁ। এতিয়া সৃষ্টি প্ৰক্ৰিয়া অনুসৰি আৰু এটা ভাগ আছে, সেইটো হৈছে মানৱ সম্পদ। যদিও মানৱ সম্পদ প্ৰাকৃতিক সম্পদৰে এটা ভাগ হয়, কিন্তু ইয়াৰ বিভিন্ন গুণৰ পৰা কি কৰা হয়, ইয়াক মানৱ সম্পদ হিচাপে বৰ্তমান সময়ত চিহ্নিত কৰা হয়। মানুহে যিহেতু যদিও প্ৰাকৃতিক সম্পদ, কিন্তু মানুহৰ শাৰীৰিক আৰু মানসিক আমাৰ ক্ষমতাবিলাক, জ্ঞান আৰু দক্ষতাৰ ভিত্তিত কি হৈছে, একোজন মানুহ এখন দেশৰ সম্পদ হিচাপে গঢ়ি উঠিব পাৰে। গতিকে তাৰ উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে শিক্ষক, চিকিৎসক, অভিযন্তা, শ্ৰমিকবিলাক, এই সকলোবিলাক হৈছে মানৱ সম্পদ। আৰু এওঁলোকে নিজৰ শাৰীৰিক, বৌদ্ধিক বা মানসিক ক্ষমতাৰ দ্বাৰা, জ্ঞানৰ দ্বাৰা বা দক্ষতাৰ দ্বাৰা একোটা সম্পদলৈ ৰূপান্তৰ হয়। তাৰপাছত আমি চাম গঠন বা সংযুক্তিৰ ভিত্তিত। গঠনৰ ওপৰত ভিত্তি কৰিনো কেনেকুৱা আমি সম্পদবিলাক কেনেকৈ ভাগ কৰিব পাৰোঁ, তাৰ ওপৰত আমি আলোকপাত কৰিম। এতিয়া আমি চাম গঠন বা সংযুক্তিৰ ভিত্তিত সম্পদ কি। প্ৰথম আছে জীৱীয় সম্পদ। যিবিলাক জীৱ থকা যিবিলাক সম্পদ, তাক আমি জীৱীয় সম্পদ বুলি কওঁ। বা যিবোৰ সম্পদৰ প্ৰাণ আছে, যি লৰচৰ কৰিব পাৰে, যাৰ বৃদ্ধি হয়, যাৰ বিকাশ হয়, সেইবিলাক আমি জীৱীয় সম্পদ বুলি কওঁ। আৰু এই জীৱীয় সম্পদৰ উদাহৰণবিলাক হৈছে গছ গছনি, জীৱ জন্তু, চৰাই চিৰিকটি, মাছ ইত্যাদিবিলাক। তাৰপাছত আছে অজীৱীয় সম্পদ, যাৰ জীৱ নাই, প্ৰাণহীন, যিবিলাক জড়, যি লৰচৰ কৰিব নোৱাৰে, যি বিকাশ নহয়, যি বৃদ্ধি নহয়, সেই সকলোবিলাকক আমি অজীৱীয় সম্পদ বুলি কওঁ। আৰু তাৰ উদাহৰণ হৈছে মাটি, শিল, পানী, বতাহ, সোণ, লো বা অন্যান্য যিবিলাক সম্পদ আছে, খনিজ সম্পদবিলাক, এই সকলোবিলাক আমি অজীৱীয় সম্পদ বুলি কওঁ। ইয়াৰ পিছত উপলব্ধতা বা স্থায়িত্বৰ ভিত্তিতনো কেনেধৰণে আমি সম্পদবিলাক ভাগ কৰি ল'ব পাৰোঁ। অৰ্থাৎ এটা সম্পদ কিমান দিন থাকিব পাৰে বা নোহোৱা হৈ যাব পাৰে নেকি, তাৰ ওপৰত ভিত্তি কৰি আমি কি কৰিব পাৰোঁ, সম্পদবিলাকক আমি আকৌ ভাগ কৰি লওঁ। প্ৰথমতে কি আছে, নৱীকৰণযোগ্য সম্পদ। দ্বিতীয়তে আছে প্ৰাকৃতিক সম্পদ, তৃতীয়তে আছে মানৱ সম্পদ, আৰু চতুৰ্থতে আছে অজীৱীয় সম্পদ। গতিকে এই 5টা নৱীকৰণযোগ্য সম্পদ,
যিবোৰ সম্পদ অনবৰতে আমি ব্যৱহাৰ কৰি থাকিলেও কি হৈছে শেষ হৈ নাযায় আৰু প্ৰকৃতিয়ে নিজে সৃষ্টি প্ৰক্ৰিয়া অনুসৰি এইবিলাকক সৃষ্টি কৰি থাকে। আৰু ইয়াৰ উদাহৰণস্বৰূপ হৈছে সৌৰশক্তি, বতাহ, পানী ইত্যাদিবিলাক। তো ইয়াৰ পাছৰটো হৈছে অনবীকৰণযোগ্য সম্পদ। অনবীকৰণযোগ্য সম্পদ বুলি ক'লে আমি যিবোৰ সম্পদ মাত্ৰ এবাৰেই আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু ব্যৱহাৰ কৰাৰ পাছত এইবিলাক নিশেষ হৈ যায় আৰু সোনকালে এইবিলাক সৃষ্টি নহয় বা পুনৰ সৃষ্টি হ'ব নোৱাৰে। তাৰ উদাহৰণ হৈছে কয়লা, পেট্ৰলিয়াম বা খাৰুৱা তেল, প্ৰাকৃতিক গেছ যিবিলাক আছে সেইবিলাকক আমি কি বুলি কওঁ? অনবীকৰণযোগ্য সম্পদ বুলি কওঁ। ইয়াৰ পাছত মালিকী স্বত্ব ভিত্তিত কাৰ অধীনত আছে সম্পদবিলাক? কাৰ অধীনত সম্পদবিলাক আছে তাক লৈ পেলাইও আমি কি কৰিব পাৰোঁ? সম্পদক ভাগ কৰিব পাৰোঁ আৰু সেইটো কোৱা হয় মালিকী স্বত্বৰ ভিত্তি। তো 1 নম্বৰ হ'ব ব্যক্তিগত সম্পদ। ব্যক্তিগত সম্পদ অৰ্থাৎ কোনো এজন ব্যক্তি বা এটা পৰিয়ালৰ নিজস্ব অধিকাৰত যিবিলাক সম্পদ থাকে তাক আমি ব্যক্তিগত সম্পদ বুলি কওঁ। উদাহৰণস্বৰূপে আমি ক'ম নিজৰ মাটিখিনি, বাসগৃহ, গাড়ী, বেংকৰ যিবিলাক আমি ধন জমা থওঁ এই সকলোবিলাক আমি ব্যক্তিগত সম্পদ বুলি কওঁ। ইয়াৰ পাছত আমি চাম জাতীয় সম্পদ। জাতীয় সম্পদ মানে হৈছে এখন দেশৰ সম্পদ। তো এখন দেশৰ ভৌগোলিক সীমাৰেখা মানে দেশখনৰ ভৌগোলিক যিটো সীমাৰেখাৰ ভিতৰত থকা যিবিলাক সম্পদ সেই সম্পদবিলাকক আমি জাতীয় সম্পদ হিচাপে গণ্য কৰিব পাৰোঁ। আৰু এই সম্পদবিলাকৰ ওপৰত এখন দেশৰ সম্পূৰ্ণ অধিকাৰ থাকে। আৰু তেনেকুৱা যিবিলাক উদাহৰণ যদি আমি দিবলৈ যাওঁ, এটা হৈছে ৰাষ্ট্ৰীয় ঘাইপথবিলাক, আমাৰ ৰেল ব্যৱস্থাবিলাক, আমাৰ অৰণ্যবিলাক, নদ নদীবিলাক, এই সকলোবিলাক আমি কি বুলি কওঁ? জাতীয় সম্পদ বুলি কওঁ। তাৰ পাছৰখিনি আমি চাম আন্তৰ্জাতিক সম্পদ। যিবোৰ সম্পদৰ ওপৰত কোনো এক নিৰ্দিষ্ট দেশৰ অধিকাৰ নাথাকে। কিছুমান এনেকুৱা সম্পদ আছে যিবিলাক সম্পদক আমি কোনো এখন দেশে ক'ব নোৱাৰে যে আমাৰ সম্পদ বুলি। আৰু এই সম্পদবিলাকৰ ওপৰত গোটেই বিশ্বৰ কি থাকে? বিশ্বৰ অধিকাৰ থাকে। গোটেই বিশ্বখনেই ক'ব পাৰিব যে এইটো আমাৰ সম্পদ। আৰু এনেকুৱা কিছুমান সম্পদৰ উদাহৰণ যদি আমি দিবলৈ যাওঁ, আমি ক'ম যিবিলাক সাগৰ, মুকলি সাগৰবিলাক, মহাকাশখনক কোনো দেশেই ক'ব নোৱাৰে যে এইখন আমাৰ সম্পদ বুলি। গতিকে এণ্টাৰ্কটিকা মহাদেশ, গতিকে এই মহাদেশবিলাকো আমি ক'ব নোৱাৰোঁ যে আমাৰ এই সম্পদ, বা আমি ব্যক্তিগত সম্পদ বুলি ক'ব নোৱাৰোঁ, ৰাষ্ট্ৰীয় সম্পদ বুলিও আমি ক'ব নোৱাৰোঁ। ইয়াৰ পাছত আমি চাম বিতৰণৰ ভিত্তিত। বিতৰণৰ ভিত্তিতনো সম্পদবিলাক কেনেধৰণে ভাগ কৰিব পাৰি আমি চাব লাগিব। এটা হৈছে চিৰবিৰাজমান সম্পদ, অৰ্থাৎ যিবোৰ সম্পদ পৃথিৱীৰ সকলো ঠাইতে সহজে উপলব্ধ। চিৰবিৰাজমান হৈছে পৃথিৱীৰ সকলো ঠাইতে যিবিলাক সম্পদ আছে সেইবিলাক আমি চিৰবিৰাজমান সম্পদ বুলি কওঁ। উদাহৰণস্বৰূপে বায়ু গোটেই পৃথিৱীজুৰি আছে বায়ু। সূৰ্যৰ পোহৰবিলাক বা সূৰ্যৰ পোহৰ গোটেই বিশ্বতে উপলব্ধ, গতিকে ইয়াক আমি কি বুলি ক'ম? চিৰবিৰাজমান সম্পদ বুলি ক'ম। স্থানিক সম্পদনো আমি কাক ক'ম? আমি চাম স্থানিক সম্পদ হৈছে যিবোৰ সম্পদ সকলো ঠাইতে পোৱা নাযায়। যিবোৰ সম্পদ সকলো ঠাইতে পোৱা নাযায়, কেৱল নিৰ্দিষ্ট কিছুমান অঞ্চলতহে পায়। এই সম্পদবিলাক কিছুমান নিৰ্দিষ্ট অঞ্চলতহে উপলব্ধ হৈ থাকে। আৰু সেইবিলাকৰ উদাহৰণ যদি আমি দিবলৈ যাওঁ, সোণৰ খনিবিলাক, কয়লাৰ খনি, খাৰুৱা তেলৰ খনি ইত্যাদিবিলাক হৈছে কি? স্থানিক সম্পদ, অৰ্থাৎ কোনো অঞ্চলতহে পোৱা যায়।